আজি নৱমী পূজা আমি ৰাতিপুৱাৰ পৰা 9 বজাৰ পৰা ষ্টাৰ্ট কৰি নৱমী আমাৰ কুমাৰী পূজা হৈ গ'ল নৱমী পূজাত আৰু আমাৰ পূৰ্ণাহুতি হোম যজ্ঞ চলি আছে পূৰ্ণাহুতি হ'ব এতিয়া কুমাৰী পূজাৰ পিছত আৰু নৱমী পূজা আমাৰ সামৰণি কৰিব কালি বিজয়া দশমী বিজয়া কালি আমি দেৱীক বিসৰ্জন দিম আৰু মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে অসমৰ ৰাইজৰ তথা বিহালীবাসী ৰাইজৰ মংগল হওক শান্তি আহক সমৃদ্ধি হওক আৰু শস্য শ্যামলা হওক আৰু স্বাস্থ্যৱান হৈ থাকক সকলো সেইটোৱে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মায়ে নিশ্চয় মই ইয়াত মোৰ প্ৰায় 16 বছৰ হৈছে তাৰ আগতে মই পুৰণা ঘৰত মোৰ জন্ম জেগা মই প্ৰায় 12 বছৰমান তাতে কৰিছোঁ মোৰ দেউতাহঁতেও কৰিছিলে ককাহঁতৰ দিনৰ পৰা এইটো পূজা চলি আহিছে আৰু মই ইয়াত একেলগে 16 বছৰ হৈছে মাজতে 2-3 বছৰ অলপ কোভিডৰ কাৰণে বন্ধ হৈ গৈছিল ব্যক্তিগত অসুবিধাৰ কাৰণে কৰিব পৰা নাছিল আৰু বৰ্তমানলৈকে কৰি আছোঁ যিমানলৈকে মায়ে শক্তি দিয়ে পূজাটো মই কৰি যাওঁ বিগত বৰ্ষতকৈ এইবাৰ পূজা চৌদিশে কিছু সেমেকিছে জুবিনৰ কাৰণে এইটো বৰ ডাঙৰ এটা আমাৰ মানে খুব দুৰ্ভাগ্য খুব মানে এটা মৰ্মান্তিক ঘটনা হ'ল আমি মানে এজন অসমৰ ভাল সুসন্তান আমি হেৰুৱালোঁ সকলো আমি মানে ম্ৰিয়মান হৈ পৰিছোঁ আৰু আজি এটা ভাল খবৰ যে যি দুজন ব্যক্তিৰ কথাটো ইয়াত কৈছিলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক ইতিমধ্যে অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তৎপৰতাত ইতিমধ্যে এৰেষ্ট হৈছে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু মই ভাবোঁ যে এইটো SITয়ে সম্পূৰ্ণভাৱে নিকাভাৱে এইটো তদন্ত কৰিব আৰু দোষীক শাস্তি দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত